বোলে য়োগা কৰিম, এক্সাৰচাইজ কৰিম, এনেকৈ এক্সাৰচাইজ কৰিম, অকণমান বোলে হাতটো এনেকৈ কৰিম, অকণমান হাতটো ঘূৰাম। তেজ চলাচলটো আমাৰ ভালৰ কাৰণে আমি অকণমান বোলে ব্যায়াম কৰিম, অলপ ব্যায়াম কৰি বুজি পাইছা না? বুজি পালা? এইবোৰ ষ্ট্ৰেচিং বুলি কয়। বুজি পাইছা না? বুজি পাইছা না? তাৰ মানে এইটো লাগিব, ইচ্ছা লাগিব। ইচ্ছা থাকিলে পাৰিবা। ধুলো 8টা বজাত আহিলো, ক্লাছ কেইটাৰ পৰা ৰাতিপুৱা শুই উঠি অত্যন্ত 10-15 মিনিট ষ্ট্ৰেচিং কৰে। আমাৰ অলপ ব্যায়াম কৰি স্বাস্থ্যই অমূল্য ধন, জানা নে নাজানা? দেহা থাকিলেহে বেমাৰ। তুমি যদি বেমাৰ আজাৰ হৈ থাকে তুমি পঢ়িব নোৱাৰিবা। উইথ নো হেণ্ড নো লেগছ। জীৱনৰ যিসমূহ অভিজ্ঞতা বা মই যি দেখি লিখি ঠেকি শিক্ষা পাই যিখিনি পালোঁ আৰু নিজকে সাফল্য বুলি ক'ব বিচৰা নাই এজন ৰাজনীতিকবিদ হিচাপে বা ব্যক্তি হিচাপে, কিন্তু অলপ হ'লেও যিখিনি পালোঁ সাফল্য এই আঁৰত চাগে দেউতা মাৰ প্ৰতি ভক্তিভাৱ, ইয়াৰ লগতে শৰীৰ স্বাস্থ্য থাকিলেহে আমাৰ স্বাস্থ্যৰ অমূল্য ধন। এই কথাবোৰলৈ শৰীৰ ভাল ৰাখিবৰ কাৰণে দৈনিক ব্যায়াম কৰিবৰ কাৰণে তেওঁলোকক পৰামৰ্শ আগবঢ়োৱা হ'ল। ইয়াৰ লগতে ইনষ্টাগ্ৰাম আৰু ফেচবুক এই দুটাৰ পৰা বিশেষকৈ এই যুৱচাম ধ্বংস পথত গৈছে। এই দুটাৰ পৰা আঁতৰি থাকিব গৈছোঁ, কাৰণ গুগল আৰু মোবাইলত সাধাৰণতে ইউটিউব থাকে, সেইসমূহ চাৰ্চ কৰিলেও ন্যূনতম যিখিনি পঢ়াৰ কাৰণে লাগে সেইখিনি তেওঁলোকে পাব। আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নকৰিবৰ কাৰণেও পৰামৰ্শ আগবঢ়াইছোঁ। এইটো খুব ডাঙৰ এটা ব্যাধি এটা হৈ পৰিছে আমাৰ যুৱচামৰ বাবে। সেইবোৰ নকৰিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ চামন ইজ মেড ফৰ ইউ। কোনোবা নহ'লে কোনোবা তেওঁলোকৰ কাৰণে আছেই, মানে মালা লৈ পেলাই অপেক্ষাত আছে। এতিয়া খালি আগতে গৈ পেলাই মালাটো পিন্ধি নিদিবা, সেইসমূহ এই পৰামৰ্শ আগবঢ়াইছোঁ। আৰু ইয়াৰ লগতে যদি হাত নথকা ভৰি নথকা ব্যক্তি বা ভৰি কাট খাই যোৱা এগৰাকী ছোৱালীয়ে মাউণ্ট এভাৰেষ্ট বগাইছে বা পৃথিৱীৰ আজি বিভিন্ন মানে জনপ্ৰিয় আৰু ইনফ্লুৱেঞ্চাৰ বুলি যদি পোৱা যায়, তেনে ব্যক্তিসমূহ ভিডিঅ' তেওঁলোকক দেখুওৱা হ'ল। আৰু মোৰ বিশ্বাস তেওঁলোকে অলপ হ'লেও উৎসাহিত হৈছে। মই আহি পেলাই খুবেই ভাল লাগিল।